অব্ৰহ্মাই আদি কৰি জীৱ জগত ৰাম 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 মায়াহৰ জামাজে আশ্ৰয় ঘুমতি যায় তুমি হে চৈতন্য সনাতন ৰাম 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 আমি অচেতন নাথ জগাই ৰাম আমি অচেতন নিয়োগ নাথ জগাই। বোৱাৰপুৰ মাধৱদেৱে সৰ্বশাস্ত্ৰৰ সাৰমথি একোখানি শাস্ত্ৰ আমাক দিলে, যি শাস্ত্ৰৰ জৰিয়তে এই মৰ্ত্যলোকৰ চাৰিমুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠতম তনুধৰা আমি মনুষ্যই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী মহাহৰি বিষ্ণু অৰ্থাৎ কৃষ্ণৰ চৰণত কায় বাক্য মনেৰে আশ্ৰয় গ্ৰহণ কৰি আমাৰ জীৱন আমি শৃংখলিত কৰি জীৱনৰ ইপ্সিত ফল লাভ কৰিব পৰা সম্বল মহাপুৰুষ কৃপালগুৰু শ্ৰীমন্ত শংকৰদেৱ তেৰাৰ প্ৰপন্ন ভক্ত বোৱাৰপুৰ মাধৱদেৱে আমাক নামঘোষাত প্ৰদান কৰি থৈ গৈছে। পৃথিৱীত ধৰ্মশাস্ত্ৰ আছে যত যত সবাৰো সাৰ আছে ঘোষাৰ মধ্যত। যাৰ গৃহত নামঘোষা আছে, যি নামঘোষাক জীৱনৰ সম্বল হিচাপে প্ৰতি মুহূৰ্তে মুহূৰ্তে জীৱনৰ প্ৰতি খোজে খোজে তাকে লৈ যাবৰ কাৰণে প্ৰযত্ন কৰে, তেওঁ জীৱন কেতিয়াও বিশৃংখল উশৃংখল হ'ব নোৱাৰে। সেই নামঘোষাতে বোৱাৰপুৰ মাধৱদেৱে ক'লে যে ব্ৰহ্মাকে প্ৰমুখ কৰি যিমানবিলাক জীৱ আছে সংসাৰত, উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱ, এই চাৰিমুঠি জীৱ সমস্তই ভগৱন্ত মহাপ্ৰভু গোবিন্দৰ মহামায়াত নিমগ্ন। এতিয়া সৃষ্টিকৰ ব্ৰহ্মা যেতিয়া মায়াত নিমগ্ন হৈ আছে, সংহাৰকাৰী ৰুদ্ৰ যিহেতু মায়াত নিমগ্ন হৈ আছে, গতিকে আপুনি মই সাধাৰণ মনুষ্য, কলিৰ মলমতি মনুষ্য, আপুনি ময়ো মায়াত থকাটো স্বাভাৱিক। গতিকে এই মায়াৰ পৰা নিবৰ্তমান হ'ব পৰা যি ব্যৱস্থা কৃপালগুৰু শংকৰদেৱ বোৱাৰপুৰ মাধৱদেৱে মণিকাঞ্চন সংযোগৰ যোগেদি কলিৰ মলমতি আমাৰ মনুষ্যক প্ৰদান কৰিলে, সেই হ'ল কীৰ্তন দশম ঘোষা ৰত্নাৱলী গীতা আৰু ভাগৱত, এই ছখন নিগম গ্ৰন্থ। এই ছখন নিগম গ্ৰন্থত একমাত্ৰ উপপাদ্য কৰি ৰাখিলে যে কৃষ্ণস্তু ভগৱান স্বয়ং, কৃষ্ণ হ'ল একমাত্ৰ ভগৱান। কৃষ্ণৰ ব্যতিৰেকে আৰু চাৰিমুঠি জীৱৰ নিয়ন্ত্ৰক পালক সংহাৰক এই তিনি তলুকত কোনো নাই। সেইজন অনাদি ঈশ্বৰ নিৰ্গুণ নিৰাকাৰ পূৰ্ণকৃষ্ণ ভগৱন্তৰ প্ৰত্যক্ষ মূৰ্তি হ'ল, প্ৰত্যক্ষ বাগ্ময় মূৰ্তি হ'ল শ্ৰীমদ ভাগৱত। এই শ্ৰীমদ ভাগৱত তিনিদিনীয়াকৈ এই পবিত্ৰ গুৰুগৃহত
পাঠ আৰু পৰ্যালোচনা হৈছে ইতিমধ্যে সুন্দৰভাৱে আমাৰ মুখ্য আচাৰ্য প্ৰভুজনাকে প্ৰমুখ কৰি সহযোগী পাঠাচাৰ্যসকলে এই 3টা দিন অবিৰতভাৱে ইয়াক পাঠ কৰিছে ভাগৱত এনে এখন গ্ৰন্থ যাক শ্ৰদ্ধাৰে দৰ্শন কৰাৰ লগে লগে যাক শ্ৰদ্ধাৰে সেৱা কৰাৰ লগে লগে যাক শ্ৰদ্ধাৰে কীৰ্তন কৰাৰ লগে লগে আৰু যাক শ্ৰদ্ধাৰে শ্ৰৱণ কৰাৰ লগে লগে অৰ্থাৎ শুনাৰ লগে লগে আমাৰ মনুষ্যৰ আজন্মৰ পাপবিলাক নাশ হয় তেনে গহন শাস্ত্ৰই হ'ল শ্ৰীমদ ভাগৱত অৰ্থাৎ ভাগৱত বুলি কোৱা হৈছে 4টা অক্ষৰ এটা সুন্দৰ অৰ্থবহ শব্দ ভাগৱত ভাকাৰং ভাবুকব্য অৰ্থাৎ ভাগৱত মানেনো কি আমি ভাগৱতৰ ভিতৰলৈ সোমোৱাৰ আগত তাৰ যিটো সৰল অৰ্থ তাক আমি জানি ল'ব লাগিব এতিয়া ভাৱৰ্ণটো কৈছে ভাকাৰং ভাবুকব্য অৰ্থাৎ যি ভাবুক ভাকাৰং বুলিছে ভাবুকব্য গভীৰভাৱে ভাবা গভীৰভাৱে ভাবিব পাৰিলে কি হয় গকাৰং জ্ঞান উদ্ভৱম তেতিয়া কি হয় বুলি কৈছে জ্ঞান উদ্ভৱ হয় দ্বিতীয় বৰ্ণটো ক'লে ভাগৱতৰ তৃতীয় বৰ্ণটো সেই জ্ঞানটো কেনেকুৱা জ্ঞান বুলি ক'লে তৃতীয় বৰ্ণতে ৱকাৰং বৈষ্ণৱী জ্ঞানম অৰ্থাৎ বিষ্ণুক জনাৰ জ্ঞান কোনজন বিষ্ণু যিজনৰ কথা আমি অলপ আগতে কৈছো যে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী মহাহৰি কৃষ্ণ দৈৱকী নন্দন কৃষ্ণ সেইজন বিষ্ণুৰ কথা ইয়াত উল্লেখ কৰিছে যে ৱকাৰং বৈষ্ণৱী জ্ঞানক অৰ্থাৎ বিষ্ণুক জনা কৃষ্ণক জনাৰ জ্ঞান যাকে জানিলে আৰু জীৱই জানিবলৈ বাকী নাথাকে গকাৰং জ্ঞান উদ্ভৱম ৱকাৰং বৈষ্ণৱী জ্ঞানম আৰু ত বৰ্ণতে শেষৰ বৰ্ণতে ক'লে তকাৰম তত্ত্ব ভাবুকম তেতিয়াই আমি আমাৰ জীৱনৰ তত্ত্ব উপলব্ধি কৰিব পাৰিম জীৱন তত্ত্ব কি জানিব লাগে আমাক ভাগৱতে আমাক কি জানিবৰ কাৰণে কৈছে এই 4টা বৰ্ণই যে মই কোন ক'ৰ পৰা আহিলো হু এম আই নিজক জনাৰ যিটো জ্ঞান নিজক বুজাৰ যিটো জ্ঞান সেই জ্ঞানটো দিছে ভাগৱতত যে মই কোন হু এম আই মই ক'ৰ পৰা আহিলো এক দ্বিতীয় হ'ল মই আছো ক'ত কৰিছো কি মই নিশ্চয় ক'বাৰ পৰা আহিছো মোৰ সৃষ্টি হৈছে অনন্ত কোটি ব্ৰহ্মাণ্ড অধিকাৰী মহাহৰি বিষ্ণুৰ অংশে আমি এই ধৰাধামলৈ প্ৰত্যেকটি জীৱই আহিছো 4মুঠি জীৱৰ ভিতৰত যি উদ্দেশ্যে মই সংসাৰলৈ আহিলো সেই উদ্দেশ্য যাতে মই সফল কাম কৰিব পাৰো তাৰ গোটেই নিৰ্দেশনাখিনি এই দ্বাদশ স্কন্ধ ভাগৱতে আমাক দিছে সেইকাৰণে শাস্ত্ৰ কেৱল মাত্ৰ মনুষ্যৰ কাৰণে মনত ৰাখিব কীৰ্তন দশম ঘোষাৰত্নাৱলী গীতা ভাগৱত এই 6খন শাস্ত্ৰ পৃথিৱীৰ সৰ্বশাস্ত্ৰ বেদ বেদাংগ উপনিষদ পুৰাণ সমস্ত মঠি কৃপালু গুৰুসকলে আমাক এই 6খন গ্ৰন্থ প্ৰদান কৰিলে সেইকাৰণে কোৱা হৈছে যে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম দেৱৰো উত্তম দৈৱকী নন্দন চৰণে কৰো প্ৰণাম যাৰ জৰিয়তে আমাৰ প্ৰত্যেকৰে জীৱন আমি শৃংখলিত পৰিশীলিত কৰিব পাৰো এই ভাগৱতত সেইকাৰণে ভগৱন্ত প্ৰভু উদ্ধৱ মহামহন্তক একাদশ স্কন্ধত যাব সময়ত কৈছে যে হে সখা উদ্ধৱ মই তিৰোধাই কৰিম এই সংসাৰৰ পৰা মই বিদায় ল'ম যে মই চতুমহৎ লীলা সাধন কৰিবৰ নিমিত্তে ধৰাধামলৈ পূৰ্ণকলা অৱতাৰ কৃষ্ণৰূপে বসুদেৱ দৈৱকীৰ আহ্বানত আহিছিলো আৰু ইতিমধ্যে মোৰ এই কাৰ্য সমাপ্ত হৈছে এই কাৰ্য সম্পাদন কৰি মই পুনৰ বৈকুণ্ঠলৈ গমন কৰিম উদ্ধৱ মহামহন্তই পূৰ্ণকৃষ্ণ ভগৱন্তক ভাগৱতত আপোনাভাৱে পাইছে একাদশ স্কন্ধত উদ্ধৱ কৃষ্ণ সংবাদত ভগৱন্তৰ ৰাতুল চৰণ উদ্ধৱে তিয়াই দিছে যে প্ৰভু তুমি খাওঁতে শুওঁতে উঠোতে বহুতে সকলো সময়তে মই তোমাৰ লগতে আছিলো গাৰ ছাঁৰ দৰে আছিলো
তুমি মোক স্বীকৃতি প্ৰদান কৰি থৈ গলা জগতৰ লোকৰ সাক্ষাতত যে তোমাতকৈ আৰু মোৰ প্ৰিয় কৰ্তা এই সংসাৰত কোনো নাই, কিন্তু তথাপি তুমি মোক ক'ব নোৱাৰাকৈ, মোক নজনোৱাকৈ তুমি মনে মনে এই সংসাৰ ত্যাগ কৰি গুচি যাব বিচাৰিছা। মোৰ কি অৱস্থা হ'ব তুমি এবাৰলৈও নাভাবিলা। এইদৰে যেতিয়া উদ্ধৱে ভগৱন্তৰ চৰণত উধাৰি চকুলে ভগৱন্তৰ আতুল চৰণ তিয়াই দিছে, তেতিয়া ভগৱন্ত প্ৰভুৱে উদ্ধৱক কৈছে যে হে উদ্ধৱ, তুমি দুখ নকৰিবা। যে চতুমহৎ লীলা সাধনৰ নিমিত্তে দুষ্টক দমন সন্তক পালন আৰু মোৰ যি শুদ্ধ সনাতন ধৰ্ম তাক যুগে যুগে সংস্থাপনৰ নিমিত্তে ধৰাধামত মোৰ শুদ্ধ সনাতন ধৰ্ম প্ৰতিষ্ঠাৰ নিমিত্তে মই যুগে যুগে এই ধৰাধামলৈ আহি আছো। তুমি মই এই জন্মতে অহা নহয়, অনন্তকাল আহি আছো। গতিকে মই বিদায় লৈছো বুলিয়েই তুমি দুখ নকৰিবা। মোৰ কাৰ্য ইতিমধ্যে শেষ হৈছে, তোমাৰ কাৰ্য এতিয়া আৰম্ভ হ'বহে। সেইকাৰণে ভগৱন্তই আমাক যে জীৱসমূহ সৃষ্টি কৰিছে, এই জীৱসকলৰ ভিতৰত শ্ৰেষ্ঠতম তনুধাৰী মনুষ্য হিচাপে আমাক দিছে। 84 লক্ষ বাৰ বিভিন্ন দেহ ধাৰণ কৰি কৰি বিভিন্ন যোনিত আমি জন্মগ্ৰহণ কৰি কৰি শেষত সেই মনুষ্য জন্ম পাইছো। প্ৰভু সমস্ত আই মাতৃ হওক, যুৱ বন্ধুসকল, যে আমাক পোনে পোনে চাৰিমুঠি জীৱৰ ভিতৰত পোনে পোনে ভগৱন্তই মনুষ্য কৰি আমাক এই সংসাৰলৈ পঠিয়াই দিয়া নাই। আমি ইয়াৰ আগত 84 লাখ বাৰ, 1 লাখ 2 লাখ নহয়, 1000 2000 নহয়, 84 লাখ বাৰ বিভিন্ন যোনিত বিভিন্ন দেহ ধাৰণ কৰি কৰি জন্মগ্ৰহণ কৰিহে শেষত মনুষ্য জন্ম পাইছো। আমি এই ধৰাধামত ভাৰতবৰ্ষত কলিযুগত মনুষ্য জন্ম লাভ কৰি এইদৰে সৌধ পাতি সাধু সং তৈয়াৰ কৰি পূৰ্ণকৃষ্ণ ভগৱন্তৰ গুঞ্জক শ্ৰৱণ কীৰ্তন কৰাৰ সুযোগ লাভ কৰিছো। সেইকাৰণে কৈছে অধন্য ধন্য কলিকা ধন্য নৰতনুভাৰ ধন্য ধন্য ভাৰত বৰি। ভাৰতবৰ্ষত কলিযুগত যাৰা সকলে মনুষ্য জন্ম লাভ কৰিলে এইসকল প্ৰত্যেকেই পুণ্যৱান জীৱ। গতিকে আপুনি মই কোনেও ভাবিব নালাগে যে আপুনি মই এই ভাৰতবৰ্ষত কলিযুগত মনুষ্য জন্ম পালো, আমাৰ জীৱনটো আমি বিফলে নিলো, কোনেও ভাবিব নালাগে। ভাগৱতৰ প্ৰথম স্কন্ধতে তাৰ উদাহৰণ আমি পাম শতাংগ নিপতি। শতাংগই 2 দণ্ডত ঈশ্বৰ সেৱা কৰি পৰম গতি লাভ কৰিছে। পৰীক্ষিতে 7 দিনত পূৰ্ণকৃষ্ণ ভগৱন্তৰ লীলাচৰিত শ্ৰৱণ কীৰ্তন কৰি জীৱন সাৰ্থক কৰিছে। গতিকে আপুনি মই পুণ্যৱান জীৱ ভাৰতবৰ্ষত কলিযুগত মনুষ্য জন্ম পাইছো। যে কলিত কীৰ্তন শুৱাই ভকত বুলিছে, কায় বাক্য মনে সুদৃঢ় বিশ্বাস একান্তভাৱে ভগৱন্তৰ চৰণত আশ্ৰয় কৰি আমি সাধু সং তৈয়াৰ কৰি সন্ত সংগত ভগৱন্তৰ গুঞ্জক এনেদৰে আজি কৰাৰ দৰে যদি আমি শ্ৰৱণ কীৰ্তন কৰিব পাৰো, এনেদৰে শ্ৰৱণ কীৰ্তন কৰিলেই ভগৱন্তৰ কৃপা প্ৰাৰ্থী আমি হ'ব পাৰিম। অনায়াসে সংসাৰ হাত ধৰি যাব পৰাৰ যিটো ব্যৱস্থা সেইটো আমাক ভাগৱত মহাগ্ৰন্থই প্ৰদান কৰিছে। আমাক কৈছে যে যৌৱনৰ দুৱাৰ দলিত ভৰি দিওঁতেই আমি যদি ভাগৱত মুখী হ'ব পাৰো, আমি ভাগৱতৰ যদি আশ্ৰয় হ'ব পাৰো। ভাগৱতত কি আছে বুলি ক'লে সাক্ষাৎ ভগৱন্ত আছে। সেইকাৰণে ভগৱন্তৰ প্ৰত্যক্ষ বাগ্ময় মূৰ্তি হ'ল শ্ৰীমদ ভাগৱত। উদ্ধৱক কৈছে যাবৰ সময়ত ভগৱন্তই যে সেই উদ্ধৱ মই তিৰোধাই কৰিম, কিন্তু মোৰ আত্মা পুনৰ ভাগৱত অৰ্ণৱতাত ভাগৱত সমুদ্ৰত প্ৰৱেশ কৰিব। এই বাগ্ময় মূৰ্তিক যি শ্ৰদ্ধাৰে সেৱা কৰিব, এই বাগ্ময় মূৰ্তি যি শ্ৰদ্ধাৰে কীৰ্তন কৰিব, যি বাগ্ময় মূৰ্তিক যি শ্ৰদ্ধাৰে শ্ৰৱণ কৰিব, তেওঁ মোক সাক্ষাৎ ভাগৱতৰ মাজত পাব। এতিয়া ভগৱন্তক পোৱাৰ উপায়টো হ'ল ভাগৱত। সেইকাৰণে আমি ভাগৱতৰ আশ্ৰয় হ'ব লাগে। ভাগৱতত কি আছে? সাক্ষাৎ ভগৱন্ত আছে, ভগৱন্তৰ আত্মা ভাগৱতৰ মাজত আছে। তিৰোধায় প্ৰবিষ্টু হম, মই তিৰোধাই কৰিম, পুনৰ প্ৰৱেশ কৰিম। উদ্ধৱক কৈছে তুমি দুখ নকৰিবা, কলিৰ মলবিলাক দূৰ কৰিব ভাগৱতে আৰু জীৱক পুণ্যৱান ৰূপে
প্ৰতিষ্ঠা কৰিব। আৰু পুণ্যৱান জীৱই যেতিয়া কায় মনোবাক্য সুদীহ বিশ্বকে মোৰ চৰণত আশ্ৰয় লৈ মোৰ গুণ জখেৰে জীৱন আগবঢ়াবলৈ যত্ন কৰিব, সেইসকল মোৰ অতি প্ৰিয় বল্লভ হ'ব। সেইসকলক এৰি উদ্ধৱ মই থাকিব নোৱাৰো। গতিকে সেইকাৰণে আমি ভাগৱতৰ আশ্ৰয়ী হ'ব লাগে। ভাগৱতত কি আছে? শৰণ আছে। চাৰিটা যে বিশেষ বস্তুৰ কথা কৈছো, আপোনালোকে গুৰুত্ব দিব। ভাগৱতৰ আশ্ৰয়ী আমি কিয় হ'ব লাগে? ভাগৱতৰ কাষলৈ কিয় আহিব লাগে? ভাগৱতত আছে শৰণ, আশ্ৰয়। ভগৱন্তইহে আমাক আশ্ৰয় দিব। তেওঁৰ চৰণত আশ্ৰয় ললেহে আমাৰ পৰম কল্যাণ সাধন হ'ব। সেইকাৰণে ভাগৱতত আছে শৰণ, ভাগৱতত আছে ভজন। কেনেকৈ ভগৱন্তক ভজনা কৰিব লাগে তাৰ গোটেই প্ৰণালীখিনি ভাগৱতে আমাকে দিছে। ভাগৱতত আছে ভক্তি, যি ভক্তিৰ জৰিয়তে জীৱৰ মুক্তি হয়, জীৱৰ কল্যাণ সাধিত হয়। মই কোন ক'ৰ পৰা আহিছো, মই আছো ক'ত, কৰিছো কি, কি কৰিলে কলৈ যাম, মোৰ জীৱনৰ লক্ষ্য স্থানত মই উপনীত হ'ব পৰা যিটো ব্যৱস্থা, সেই ভক্তি ভাগৱতৰ মাজত আছে। সেইকাৰণে আমি ভাগৱতৰ আশ্ৰয় হ'ব লাগে। আৰু শেষৰটো কি দিছে? যে সদাচাৰ। আটাইতকৈ ডাঙৰ কথাটো হ'ল সেইটো। আমি ধেৰ কথা জানিলো, ভাগৱতৰ আৰম্ভণিৰ পৰা শেষলৈকে কথাখিনি জানিলেও নহ'ব যদিহে আমি সদাচাৰী জীৱন যাপন কৰিব নোৱাৰো। সেইকাৰণে ভাগৱতত এই চাৰি বস্তুৰ সংযোগ কৰিছে: শৰণ, ভজন, ভক্তি আৰু সদাচাৰ। ভাপদে ভগৱন্ত ভক্তি ককয়, গপদে গোবিন্দৰ গুণ নাম পদে বেদৰ শিখে অভিপ্ৰায়, তপদে তৰিও ক কৃষ্ণ গুণ গায়। এই জীৱনৰ তৰণৰ সমস্ত সম্বল আছে ভাগৱতৰ মাজত। আমি আমাৰ জীৱন তৰণৰ উপায়খিনি পাম ভাগৱতৰ মাজত। এতিয়া শৰণ আছে বুলি ক'লো ভাগৱতৰ মাজত, আমি যিদিনালৈকে শৰণীয়া নহওঁ। সেইকাৰণে আমাৰ সতি সন্তানসকলক শৰণৰ ব্যৱস্থাটো কৰি দিব লাগে যৌৱনৰ দুৱাৰদলিত প্ৰৱেশ কৰাৰ লগে লগে। যদি আমি নিৰ্দিষ্ট সময়ত তেওঁলোকক ঈশ্বৰমুখী কৰাই দিব পাৰোঁ, হৃদয়স্থিত ঈশ্বৰে তেওঁলোকক বিবেক নামৰ শক্তিটোত অনুকূল বায়ুৰূপে সৰ্বক্ষণে কৃপা কৰিব যে কোন সময়ত কি খাব লাগে, কলৈ যাব লাগে, কি চাব লাগে, কি কৰিব লাগে, আমি নতুনকৈ তেওঁলোকক বুজাই দিব নালাগে। সেইকাৰণে শৰণ, ভজন, ভক্তি, সদাচাৰে হ'ল আমাৰ মানৱ জীৱন শৃংখলিত কৰা একমাত্ৰ উপাদান। সেইকাৰণে আমি জয়ে জয়ে আমাৰ সতি সন্তানসকলক সঠিক জেগাত শৰণটো দিয়াব লাগে। পূৰ্ণ কৃষ্ণ ভগৱন্তৰ ৰাতুল চৰণত যেতিয়ালৈকে জীৱই আশ্ৰয় গ্ৰহণ নকৰিব, তেতিয়ালৈকে সেই জীৱৰ জীৱন শৃংখলিত নহয়। সেইকাৰণে যোগ ধৰ্ম আমাক খুব সুন্দৰভাৱে নিৰূপণ কৰিছে নামঘোষাত বুঢ়াৰপুৰ মাধৱদেৱে। নামঘোষাৰ ব্যতিৰেকে আমাৰ কিন্তু জীৱন অসাৰ, কথাষাৰ মনত ৰাখিব। সত্য যুগে ধ্যানত এটা যুগে যগ, দ্বাপৰ যুগত পূজা, কলিত শৰীৰ কৃত নবীনাই, আৱৰ নাহিকে দুজা। ঈশ্বৰৰ নাম ললে আমাৰ ভকতি হ'ব। হৰি নামেইব 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 মম জীৱনং, কলো নাস্তেব্য 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 গতি অন্যথা। কলিযুগে ঈশ্বৰৰ নামৰ বাদে বেলেগ আৰু নাই বুলি আমাক সিদ্ধান্ত দিলে। গতিকে এই একশৰণ শুদ্ধ হৰিনাম ধৰ্ম আমাৰ জীৱনত পালন কৰি আমি সঠিক দিশে যাবৰ কাৰণে ভাগৱতে প্ৰতি মুহূৰ্তে মুহূৰ্তে আমাক নিৰ্দেশনা কৰিছে। ভাগৱতত বেলেগ কথা নাই। আৰু এই কথাবোৰ যেতিয়ালৈকে আমাৰ মাজত আলোচনা নহ'ব, ভাগৱতৰ এই অমৃতময় তত্ত্ব কথাবোৰ যেতিয়া আমাৰ উঠি অহা যুৱ প্ৰজন্মক, আমাৰ সতি সন্তানসকলক আমি কথাবোৰ বুজাই দিব নোৱাৰিম, আমাৰ সমাজ কেতিয়াও শৃংখলিত নহয়। ধৰ্মৰ বহুত বেপাৰী আছে, কিন্তু মনত ৰাখিব, য'তে ত'তে নাথাকৈ হৰি নামৰ ৰত্ন, মহন্ত দোকানী কৰি ৰাখা মহাযত্ন। মহন্ত ওচৰত গ'লেহে আপুনি তাৰ অমৃত মন্ত্ৰবিলাক লাভ কৰিব। সেইকাৰণে আমি যাৰ ওচৰত ধৰ্ম দীক্ষা ল'বলৈ যাম, ভাবি গুণি চিনি চাইহে আপোনালোকে ল'বলৈ যাব। শৰণ লওঁতে আমাক সঠিক শৰণ দিছেনে নাই, ভজন প্ৰণালী আমাক সঠিকভাৱে দিছেনে নাই,
যি শৰণ আৰু ভজনৰ জৰিয়তে আমি আমাৰ জীৱন শৃংখলিত কৰিব পাৰোঁ। সেইকাৰণে শৰণ লওঁতে জানি আৰু লৈলো শৰণ, নজনাকে শৰণ নল'ব। এতিয়া শৰণ লৈ শৰণৰ মন্ত্ৰ ভগৱন্তৰ চৰণত দি তেনেদৰে ৰাতিপুৱাই শুই উঠিয়ে সাৰ পাই ভগৱন্তক এটা ধন্যবাদ দি যি পুত্ৰ কন্যাই বিচনাত ত্যাগ কৰি আহি পিতৃ মাতৃ ককা আইতাৰ চৰণত সেৱাভাগ ধৰিলে। ককা আইতাৰ হৃদয়ৰ পৰা পিতৃ মাতৃ হৃদয়ৰ পৰা সেই পুত্ৰ কন্যালৈ হৃদয় ভৰা আশীৰ্বাদ যেতিয়া তেওঁ শিৰত বৰিখন কৰি দিব, ভগৱন্ত মহাপ্ৰভু কৃপা পোনে পোনে তেওঁ শিৰত পৰিব। এইটো হ'ল মাৰ্গ, ৰাস্তা। সেইকাৰণে জীয়াই থাকোঁতেই পিতৃ মাতৃক যি পুত্ৰ কন্যা অশ্ৰদ্ধা কৰিলে, মৰাৰ পিছত ঢেৰ ধুমধামেৰে সকাম পাতিলেও কামত নাহিব। আহিব জানো? নিশ্চয়কৈ নাহে। আৰু যি পুত্ৰ কন্যাই সেইদৰে পিতৃ মাতৃৰ চৰণ সেৱা জীৱনত সঠিকভাৱে পালন কৰিলে, তেওঁ বিস্তৰ শাস্ত্ৰ জানিবলৈ কোনো প্ৰয়োজন নাই। নলাগে ভক্তিত দেৱদ্বিজ ঋষি হৈবে, নলাগে সম্ভিত শাস্ত্ৰ বিস্তৰ জানিবে, তপ জপ যজ্ঞদান হবে বিড়ম্বন, কেৱল ভক্তিত তুষ্ট সন্ত নাৰায়ণ। ভক্তি কি? কৃষ্ণৰ চৰণে হৈবে যিমতে ভকতি, শুনা সাৱধানে তাক স্থিৰ কৰি মতি। ভক্তি সাধনে হ'ল মানৱ জীৱনৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য। আমাৰ মনটো ভক্তিপূৰ্ণ কৰিব লাগিব, হৃদয়খন ভক্তিৰে উদ্বেলিত কৰিব লাগিব। যিখন হৃদয়ত নাথাকিব কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাধুৰ্য, ঈৰ্ষা, অসূয়া, তাৰ বিপৰীতে থাকিব সত্য, শৌচ, ক্ষমা, দয়া, পৰোপকাৰ, জ্ঞান আৰু বৈৰাগ্য। এইকেইটা গুণেৰে যাৰ হৃদয়খন পৰিপূৰ্ণ হ'ল, যাৰ মনটো উদ্বেলিত হ'ল, তেওঁ জীৱনত কেতিয়াও বেয়া কাম কৰিব নোৱাৰে। তেওঁ দেহেৰে কেতিয়াও আনৰ অপকাৰ নকৰে, বাক্যৰে কাৰো অপঘাত নকৰে, মনেৰে কাৰো অহিত চিন্তা কৰা পৰিকল্পনাৰে জীৱনৰ কাম তেওঁ কৰিব নোৱাৰে। ভাগৱতে সেই কথাকেইটাই কৈছে। যি কায় বাক্য মনৰ ধৰ্ম সঠিকভাৱে পালন কৰিলে, সেই জীৱই পুণ্যাত্মা জীৱলৈ ৰূপান্তৰ হ'ল। আৰু সেই জীৱক এৰি ভগৱন্ত থাকিব নোৱাৰো বুলি কৈছে। সেইজনহে প্ৰকৃততে ভগৱন্তৰ ভকত।